নমস্কাৰ সকলো বন্ধু বান্ধৱীকে আজি মই হনুমান মন্দিৰত গলো হনুমান মন্দিৰৰ পৰা আহোঁতে এটা বস্তু কিনি লৈ আহিলো এয়া হৈছে গিলাস আৰু এইটো হৈছে জাৰ বুজিছেনে এইটো চিচাৰৰ জাৰ এইখিনি কিনি আনিলো কিনি অনাৰ পিছত এতিয়া মানে মই এটা ভাবিছোঁ এইখিনি চিচাৰৰ বস্তু যিহেতু কিনি আনিলো এতিয়া আপোনালোকে জনাসকলৰ কাৰণে মই কোৱা নাই নজনাসকলৰ কাৰণেহে কৈছোঁ যেতিয়া আপোনালোকে চিচাৰৰ বস্তু কিনি আনিব তেতিয়াহ'লে এইবিলাক চিচাৰৰ বস্তু খুব সোনকালেই মানে ভাগি যায় সেইকাৰণে অলপমান পানী গৰম কৰিব গৰম কৰি পেলাই আৰু এনেদৰে চিচাৰৰ বস্তুটো এনেদৰে পানীত অলপ সময় ৰাখিব উতলাব নালাগে আৰু অলপমান গৰম কৰি ৰাখিলে হ'ল তাৰপিছত এয়া গোটেই চিচাৰৰ বস্তুবিলাক অলপমান মানে টাইট হৈ যায় সোনকালে ভাগি নাযায় আৰু লগতে মই কাপোৰ কিনিছোঁ যিটো মাটিৰো বস্তু গৰম পানীত এনেদৰে উতলাই নিদিয়ে কিন্তু গৰম পানী কাপটোত ঢালি থয় তেতিয়া নতুনকৈ কিনি অনাৰ পিছতহে যেতিয়ালৈকে মানে ব্যৱহাৰ কৰা নাই নতুনকৈ কিনি অনাৰ পিছত এনেদৰে কাপ অলপ সময় বইল কৰিলে কাপটো অতি সহজতে ভাঙি নাযায় লগতে চিচাৰৰ যি বাচন আপোনালোকে কিনি আনিব ব্যৱহাৰ নকৰা আগতে আপোনালোকে চিচাৰৰ যি বাচন আনে সেই বাচনখিনি ধৰি লওক গ্লাছ হওক কাপ হওক জাৰ হওক যিয়ে নহওক গোটেইখিনি এবাৰ গৰম পানীত অলপ সময় মানে বইল কৰিব তেতিয়া গ্লাছটো সহজে ভাগি নাযায় যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে মোৰ এটা ইউটিউব চেনেল আছে সেই ইউটিউব চেনেলটো যিহেতু মই নতুনকৈ খুলিছোঁ আপোনালোকে সেই চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানেই